নমস্কাৰ, মই ডক্টৰ শিকদাৰ জাপান, ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ, গোৱালপাৰা চিভিল হস্পিটেলত বৰ্তমান কৰ্মৰত। আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে মই দুই এষাৰ ক'ব বিচাৰিছোঁ। প্ৰথমতে হেপাটাইটিছ মানেনো কি? হেপাটাইটিছ হৈছে চিম্পলি ভাষাত বুজিব গ'লে লিভাৰ ইনফেকশ্যনকে হেপাটাইটিছ বুলি কোৱা হয়। এতিয়া হেপাটাইটিছটো ইমান কিহৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু কি উপায়েৰে আমি ইয়াত প্ৰতিৰোধ কৰিব পাৰিম? হেপাটাইটিছ লিভাৰৰ ইনফেকশ্যন যিকোনো কাৰণতে হ'ব পাৰে। সাধাৰণতে তোমাৰ লিভাৰ ইনফেকশ্যন আপোনাৰ ইনফেকচিয়াছ কিছুমান কজ থাকে আৰু নন ইনফেকচিয়াছ কজ, এই দুটা কাৰণে হেপাটাইটিছ হয়। ইনফেকচিয়াছ কিয় কাৰণে হ'ব পাৰে? এতিয়া ভাইৰাছৰ কাৰণে হ'ব পাৰে, বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে বা পাৰাচাইটৰ কাৰণে হেপাটাইটিছ হ'ব পাৰে। আৰু নন ইনফেকচিয়াছ কজ হ'ব পাৰে আপোনাৰ কিছুমান মেডিচিন আছে, যেনেকৈ পেৰাচিটামলে হওক, ষ্টেৰইড হওক, অৰেল কণ্ট্ৰাচেপ্টিভ পিলবোৰ যিটো আছে OCP বুলি কওঁ আমি, অৰেল কণ্ট্ৰাচেপ্টিভ, এইবোৰৰ কাৰণে হেপাটাইটিছ হ'ব পাৰে। নহ'লে আপোনাৰ এলকহল, যিটো মষ্ট কমন আজিকালি, এলকহল ইনটেক হোৱাৰ কাৰণে হেপাটাইটিছ বেমাৰ হ'ব পাৰে। তাত পয়জন, টক্সিন যিবোৰ থাকে সেইবোৰৰ কাৰণে হেপাটাইটিছ হ'ব পাৰে। এতিয়া মষ্ট কমন পৃথিৱীত চবতকৈ কমনটো হৈছে হেপাটাইটিছ বি ভাইৰাছ ইনফেকশ্যনটো চবতকৈ কমন। আৰু গোটেই ৱৰ্ল্ডত ক'ব গ'লে এৰাউণ্ড 20 to 30 মিলিয়ন পেচেণ্ট এভৰি ইয়াৰ ইনফেক্টেড হয় হেপাটাইটিছ বিৰ পৰা। আৰু এই 5টা হেপাটাইটিছ ভাইৰাছৰ ভিতৰত চবতকৈ ভয়াৱহটো হৈছে হেপাটাইটিছ বি আৰু চি। আৰু হেপাটাইটিছ এ আৰু ইটো সাধাৰণ ভাইৰেল ফিভাৰৰ নিচিনাই সি লক্ষণবোৰ দেখা দিয়ে, যেনেকৈ জ্বৰ হ'ব, গাৰ বিষ হ'ব, কেতিয়াবা কিছুমান ক্ষেত্ৰত জণ্ডিছ হ'ব পাৰে অলপ। এইবোৰ হৈছে কমন চিমটম, যিটো নৰ্মেল ভাইৰেল ফিভাৰটো পোৱা যায়। এইবোৰ সাধাৰণ ট্ৰিটমেণ্ট কৰিলে, জ্বৰৰ ট্ৰিটমেণ্ট কৰিলে, অলপ বডি ৰেষ্ট ল'লে, ফ্লুইড বেছিকৈ ল'ব লাগে, সেইবোৰ কৰিলে হেপাটাইটিছ এ আৰু ইটো সাধাৰণতে ঠিক হৈ যায়। আমি বেছি সতৰ্কতা অৱলম্বন কৰিব লাগে হেপাটাইটিছ বি আৰু চিৰ ক্ষেত্ৰত, যিহেতু এই দুটাৰ কাৰণে ক্ৰনিক লিভাৰ ডিজিজ, মানে লিভাৰটো বেয়া পিনে বেয়াৰ ষ্টেজলৈকে গৈ থাকে। যেনেকৈ আপোনাৰ কেঞ্চাৰ হ'ব পাৰে, চিৰচিছ হৈ যায়, লেটাৰ ষ্টেজ চিৰচিছ হৈ যাব পাৰে। সেইকাৰণে বি চি বেছি মাৰাত্মক। আৰু এটা কাৰণ হৈছে বি চি এইকাৰণে মাৰাত্মক, এইটো আপোনাৰ বডি কণ্টেক্টৰ দ্বাৰা আপোনাৰ এইটো বিয়পি যাব পাৰে। যেনেকৈ বডিৰ যিকোনো ফ্লুইড, ব্লাড হওক, তাৰ স্পুটাম হওক, আপোনাৰ চিমেণ্ট হওক, এইবোৰ থ্ৰুদি আপোনাৰ ভাইৰাছটো সাধাৰণতে বিয়পি যায়। এজনৰ পৰা তাৰ ছেক্সুৱেল পাৰ্টনাৰলৈ তেওঁৰ ভাইৰাছ হেপাটাইটিছ বি চিটো বিয়পি যাব পাৰে। আৰু এইটো সাধাৰণতে ফিকৰ অৰেল ৰুট, যেনেকৈ আপোনাৰ কণ্টামিনেটেড খোৱা খালে, পানী খালে, লেতেৰা পানী, সেইবোৰৰ দ্বাৰাই আপোনাৰ হেপাটাইটিছ এ আৰু ইটো বিয়পি যায়। গতিকে চাব গ'লে আপোনাৰ বি চিটো বেছি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সতৰ্কতা আমি অৱলম্বন কৰিব লাগে। গতিকে মই আজি বিশ্ব হেপাটাইটিছ ডে উপলক্ষে এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সতৰ্কতা অৱলম্বন হেপাটাইটিছৰ পৰা মুক্ত হ'ব কাৰণে সাধাৰণতে আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব। যেনেকৈ নহওক, এই ক্ষেত্ৰত আমি গৰম পানী ব্যৱহাৰ, চাফ চিকুণতে কণ্টামিনেশ্যনৰ পৰা আমি আঁতৰি থাকিব লাগিব। সেইবোৰৰ পৰা বাচি থাকিলে আমি ইৰ পৰা সাধাৰণতে বাচি থাকিব পাৰিম। আৰু বি চিৰ কাৰণে আমি ভেকচিনেশ্যন ল'ব লাগিব। সৰু থাকোঁতে আমি যিবোৰ ভেকচিন দিয়া হয়, তাতে হেপাটাইটিছ বি, হেপাটাইটিছ চি, হেপাটাইটিছ এ, এইবোৰ ভেকচিনেশ্যন ল'লে আমি হেপাটাইটিছ বি চিৰ পৰা আজি মুক্ত হৈ থাকিব পাৰিম। আৰু লগতে কিমান জণ্ডিছ হ'লে বা আপোনাৰ লিভাৰৰ প্ৰব্লেম হ'লে সদায় ওচৰত ডক্টৰ বা চিকিৎসালয়ত গৈ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। আজিকালি সাধাৰণতে কিট টেষ্ট আছে লেবৰেটৰী, যিবোৰ কৰিলে আপোনাৰ হেপাটাইটিছ বি চি এইবোৰ পজিটিভ হয় নে নহয় এইবোৰ গম পোৱা যায়। গতিকে সেই হিচাপে আমি আৰ্লি ষ্টেজত বস্তুটো ধৰা পৰিলে তাৰ ট্ৰিটমেণ্ট কৰিলে সোনকালে তাৰ সুফলটো পোৱা যাম। গতিকে দেৰি নকৰি আমি অলপ জণ্ডিছ হ'লে, লিভাৰৰ প্ৰব্লেম দেখা দিলে আমি সোনকালে অভিজ্ঞ ডক্টৰৰ আমি চিকিৎসা লোৱাটো অত্যন্ত জৰুৰী। গতিকে মই ইমানখিনিয়ে অলপ দুই এষাৰ কথা ক'লোঁ আৰু হেপাটাইটিছ হ'লে। গতিকে থেংক ইউ।